এই মুহূৰ্তত মই উপস্থিত আছোঁ নীলাচলৰ বুকুত আৰু নীলাচলৰ বুকুত কেনেধৰণৰ পৰিৱেশ ইতিমধ্যে আপোনালোকক প্ৰতিটো দৃশ্যাংশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে, সঞ্জয় দৰ্শকসকলক দেখাব এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হয়, সমান্তৰালকৈ তন্ত্ৰ মন্ত্ৰ মহাযজ্ঞ হয়। এই সময়ছোৱাত ভক্তসকল কেনেদৰে সমাগম হৈছে সেই পৰিৱেশটো কিছু দূৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে কেনেদৰে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ এই সময়ছোৱাত সমাগম হৈছে। দেশৰ 51খন শক্তিপীঠৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শক্তিপীঠ হিচাপে জ্ঞাত এয়াই হৈছে মা কামাখ্যা ধাম। আৰু মা কামাখ্যা ধামত কেনেদৰে দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সাধু সন্যাসীৰ কেনেদৰে সমাগম হৈছে, সংগম হৈছে, সংগ্ৰমৰ স্থান হৈছে এয়াই নীলাচল, এয়াই মা কামাখ্যা ধামৰ পৰিৱেশ। অকণমান আমি দৰ্শকসকলক কিছু দূৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে ভক্তৰ দীঘলীয়া শাৰী মাৰ শ্ৰীচৰণত আশীৰ্বাদ ল'বৰ কাৰণে কেনেদৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। সমান্তৰালকৈ যিসকল সাধু সন্যাসী তেওঁলোকো আহি মা কামাখ্যা ধামত আহি ভিৰ কৰিছেহি। বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসীসকলৰ লগতো মই ইতিমধ্যেই আমি প্ৰতিদিনত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আজিৰ দিনটোতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসীসকল আছে, সঞ্জয় আছে, সঞ্জয় দৰ্শকসকলক দেখাব। ভক্তসকল আছে, সমান্তৰালকৈ সাধু সন্যাসীসকলে এই সময়ছোৱাত টপ জপ কৰি তেওঁলোকৰ আশাসমূহ তেওঁলোকে যাতে মাৰ পৰা মায়ে যাতে তেওঁলোকক কৃপা কৰে বা তেওঁলোকে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলক যাতে আশীৰ্বাদ দিব পাৰে, এইসকল বাবাৰ ওচৰত যথেষ্ট ভক্তৰ সমাগম হয়। বাবা কিয় बोलना चाहिए? जय माँ जय माँ कामाक्षा। आज तीसरा दिन में हो गया महाअंबाबची 2026। बहुत सुंदर, बहुत भव्य, अति दिव्य। हर वर्ष की तरह हम लोग भी इस वर्ष भी आ गए और यहाँ हज़ारों से ज़्यादा नागा सन्यासी तपस्या कर रहा है। और पूरे भारत के हमारे श्री पंचदशनम जूना अखाड़ा के छोटे से लेकर के बड़े तक अध्यक्ष महोदय तक यह उपस्थित है, विराजमान है। इन सब की निगरानी में हम शांतों का साधन भजन इतने बहुत तरीक़ा से चल रहा है। कोई मौन रह करके, कोई फलाहार रह करके, कोई खाड़ेश्वरी होकर के, कोई ऊर्ध्वबाहु होकर के अपने अपने तपस्या में लीन हैं। और हम सब साधु विश्व शांति यज्ञ के माध्यम से तप कर रहे हैं ताकि लोगों का कल्याण हो, सबका भला हो। कहाँ से आया? जी मैं मध्य प्रदेश से आया हूँ, भिंड जिले से। क्या बोलना चाहिए? जी बढ़िया, यहाँ बहुत अच्छी व्यवस्था है और माता की माई की कृपा सब पे बनी रहे। जी मैं भिंड से, मध्य प्रदेश से हूँ, सिद्धपीठ धाम उमरी से आया हूँ। ठीक है, थैंक यू। आने गराकी बाबा से। बाबा कहाँ से आए आप? हम है श्री पंचदशनम जूना अखाड़े से। करीबन 20-22 साल हो गया मेरे को कामाख्या, है ना। हम तो पुराना परिचय है, आपका न्यूज़ वाले भी जानते हैं, आपका आसाम वासी भी मेरे को देखे हुए पहचानते, सब जानते। तो दूसरी संतों से खबर लोगी तो अच्छा रहेगा। हम तो अच्छा ही है और अच्छा मेला चल रहा है, अच्छा होता रहेगा, आगे भी अच्छा रहेगा। माँ का बारे में क्या बोलना चाहिए? माँ का बारे में क्या बोलना चाहिए? माँ के बारे में बोलने लायक नहीं हूँ। माँ के बारे में क्या व्याख्या करेंगे, कोई कुछ बोलने से नहीं होता है। माँ शब्द बहुत विचित्र है, अनंत है ना। तो माँ को तो माँ बोलना ही बहुत बड़ी बात है। माँ बोलना सीख जाए सब, बहुत 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 कल्याण है। हर हर महादेव। এনেধৰণে প্ৰতিগৰাকী সাধু সন্যাসী এই স্থানতে তেওঁলোকে অপেক্ষা কৰে, এই স্থানতে তেওঁলোকে তপ জপ কৰে। কাষতে আছে যজ্ঞ কৰা যি স্থান, সেই স্থানৰ পৰিৱেশো আমি দৰ্শকসকলক দেখিছোঁ। মোৰ পাছফালে আপুনি দেখিছে যথেষ্ট লোকৰ সমাগম হৈছে, সাধু সন্যাসীয়ে ভিৰ কৰিছে। এইকেইটা দিনত কেনেধৰণৰ পৰিৱেশ, মহা অম্বুবাচী এই সময়ছোৱাত প্ৰতিটো পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত কিছু পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কেনেদৰে সাধু সন্যাসীসকলে ভিৰ কৰিছেহি, কেনেদৰে নাগা বাবাসকলে ভিৰ কৰিছেহি। সকলো ধৰণৰ পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ। কিবা এষাৰ আপুনি ক'ব বিচাৰিছে? হয়, মানে এইটো এইবাৰ আনবাৰতকৈ এইবাৰ অলপ ব্যতিক্ৰম যদিও, কিন্তু এইবাৰ ছিষ্টেমেটিকলি খুব ধুনীয়া হৈছে। আৰু ক'ব লাগিব এক সুন্দৰ পৰিৱেশ যে 4দিনীয়া বন্যাত কাৰ্যসূচী যে ৰাখিছে প্ৰত্যেকবাৰৰ নিচিনা, কিন্তু এইবাৰ অলপ যদিও অসুবিধা হৈছে মানুহৰ কাৰণে, যে প্ৰত্যেকবাৰৰ নিচিনা নহয়, কিন্তু এইবাৰ ছিষ্টেমেটিকলি হৈছে আৰু ভক্তগণৰ কাৰণে সুবিধা কৰি দিছে। আৰু খুব ধুনীয়াকৈ পৰিচালনা সমিতিয়ে সুন্দৰকৈ পৰিচালনা কৰি লৈ গৈছে আৰু চবৰ বাবে ভাল বতৰ। আৰু এটা সকলোৱে ইয়াত যিহেতু তীৰ্থস্থান আৰু সকলোৱে সবে তীৰ্থ কৰিবলৈ আহে আৰু দেৱীৰ আশীৰ্বাদ ল'বলৈ আহে, সকলো ভক্তবৃন্দ যাতে ভালেই হওক তাৰে কামনা কৰোঁ, লগতে বিশ্ববাসী শান্তিৰে থাকক তাৰে কামনা কৰোঁ। ধন্যবাদ জনাইছোঁ। এয়াই হৈছে মা কামাখ্যা ধামৰ পৰিৱেশ, মাৰ শক্তি। মায়ে সকলোকে ইয়ালৈ নিমন্ত্ৰণ জনাইছে, সকলো আহিছে সেইমতে। আৰু প্ৰতিটো পৰিৱেশ আপোনালোকক NK TVৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।